ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে এটা বিশেষ পাঠ লৈ আহিছোঁ। পাঠ নম্বৰ 5, কয়লা আৰু পেট্ৰলিয়াম। আমি দৈনন্দিন আমাৰ মৌলিক প্ৰয়োজন পূৰণ কৰাৰ কাৰণে আমি বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰোঁ। এই সামগ্ৰীসমূহ কিছুমান আমি পাওঁ কি প্ৰকৃতিৰ পৰা আৰু কিছুমান মানুহে সৃষ্টি কৰা। আজি আমি অলপমান চাওঁচোন, ইয়াতে তালিকাখন কৰা হৈছে যে কোনবিলাক সম্পদ আমি প্ৰকৃতিৰ পৰা পাইছোঁ আৰু কোনবিলাক আমি মানুহে সৃষ্টি কৰা তাৰে পৰা পাইছোঁ। এতিয়া চাওঁচোন, আমি এখন অলপমান তালিকাভুক্ত কৰোঁ। এই প্ৰাকৃতিক সম্পদ কোনবিলাক আমাৰ, যেনেকৈ আমাৰ কি আছে, বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ, নদ নদী, এনেকৈ আমি যদি চাওঁ, ইয়াৰ ভিতৰত আমাৰ কি আছে, খনিজ সম্পদ আছে। খনিজ সম্পদ আছে, এইবিলাক হৈছে কি আমাৰ প্ৰকৃতিৰ পৰা পোৱা। আৰু তোমালোকে ইচ্ছা কৰিলে আৰু বহুত লিখিব পাৰিবা। আমাৰ প্ৰকৃতিৰ পৰা আৰু বহুত বস্তু আমি ব্যৱহাৰ কৰোঁ। মানৱ সৃষ্ট সম্পদ কোনবিলাক, যিবিলাক মানুহে আমি দৈনন্দিন কাম কাজ আমাৰ সুবিধাৰ কাৰণে, আমাৰ অভাৱ পূৰণৰ কাৰণে আমি বহুতো বস্তু ব্যৱহাৰ কৰোঁ, নিজে তৈয়াৰ কৰি। সেইবিলাক হৈছে কি মানুহে মানৱ সৃষ্ট, তাৰমানে মানুহে সৃষ্টি কৰা যিবিলাক বস্তু। তেনেকৈ তোমাৰ কি ৰাস্তা আছে, দলং, মানে বজাৰ, গাড়ী, এনেকৈ আমি যদি তালিকাখন কৰোঁ, আমি আৰু বহুত কথাই বহুত বস্তুৰ নাম আমি ইয়াতে অন্তৰ্ভুক্ত কৰিব পাৰিম। ইয়াতে আমাৰ মটৰ চাইকেল আছে, বাইক, ঠেলা গাড়ী আছে, ৰিক্সা আছে, ৰেলগাড়ী আছে, বা আমাৰ যিবিলাক যন্ত্ৰপাতি আছে, টিভি, ৰেডিঅ', কম্পিউটাৰ, এনেকুৱা অনেক বস্তু আমি কিন্তু ইয়াত অন্তৰ্ভুক্ত কৰিব পাৰিম। এটা কথা হৈছে যে এই যে সম্পদসমূহ আমি পাইছোঁ, এটা প্ৰকৃতিৰ পৰা পাইছোঁ, এটা হৈছে কি মানুহে সৃষ্টি কৰা। এতিয়া প্ৰকৃতিৰ যিবিলাক বস্তু, সেই প্ৰকৃতিৰ বস্তুবিলাক আমি কি সদায় ব্যৱহাৰ কৰি থাকিব পাৰিম নেকি? তোমালোক ক্লাছ 7ত তোমালোকে পাইছিলা যে পানী সম্পৰ্কে আমাৰ এটা পাঠ আছিলে। পাঠটোত কোৱা হৈছিল কি পানীটো কি আমাৰ অন্তহীন সম্পদ নেকি? এনেকুৱা যদি আমি প্ৰশ্ন কৰোঁ যে মাটি আছে, মাটিটো আমাৰ অন্তহীন সম্পদ নেকি? আমি তাৰমানে কি গোটেই মানে বিশ্বখন চলি থকা অৱস্থালৈকে আমি পাই থাকিম নেকি? আমাৰ পৰৱৰ্তী যিবিলাক মানুহ আহিব, আমাৰ প্ৰজন্ম আহিব, সিহঁতে ব্যৱহাৰ কৰিব পাৰিম নেকি? এনেকুৱা কিছুমান প্ৰশ্ন আমি অৱতাৰণত যদি কৰোঁ, দেখা যায় কি কিছুমান সম্পদ আছে যিবিলাক আমি হয়তো ব্যৱহাৰ কৰোঁতে কৰোঁতে কি হ'ব, শেষ হৈ যাব পাৰে। আৰু কিছুমান আছে আমি বহুদিন দীঘলৈকে আমি ব্যৱহাৰ কৰিব পাৰিম। সেই হিচাপে কি কৰা হৈছে, এই সম্পদসমূহক কি কৰা হৈছে, দুটা বহল ভাগত ভাগ কৰা হৈছে। সেই ভাগ দুটা হৈছে কি প্ৰাকৃতিক সম্পদক কি কৰা হৈছে, দুটা বহল ভাগত ভাগ কৰা হৈছে। তাৰে এটা হৈছে কি
অনিহিকীয় প্ৰাকৃতিক সম্পদ আৰু এটা হৈছে কি নিহিকীয় প্ৰাকৃতিক সম্পদ মানে প্ৰাকৃতিক সম্পদক আমি দুটা বহল ভাগত ভাগ কৰিব পাৰিম তাৰে এটা হৈছে কি আমাৰ অনিহিকীয় প্ৰাকৃতিক সম্পদ আৰু এটা হৈছে কি নিহিকীয় প্ৰাকৃতিক সম্পদ অনিহিকীয় প্ৰাকৃতিক সম্পদ যিটো সম্পদ আমি বা আমাৰ মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা শেষ হৈ হোৱাৰ সম্ভাৱনাটো কম তাৰমানে শেষ হৈ নাযায় বা শেষ হৈ যোৱাৰ সম্ভাৱনাটো একেবাৰে কম সেই এনেকুৱা সম্পদক কোৱা হৈছে কি অনিহিকীয় প্ৰাকৃতিক সম্পদ ইয়াৰ ভিতৰত আমাৰ কি কৰিব অনিহিকীয় প্ৰাকৃতিক সম্পদৰ ভিতৰত আমাৰ কি কৰিব চোৱাচোন এতিয়া তোমালোকে ধৰিব পাৰিছা তাৰমানে যিটো সম্পদ আমি ব্যৱহাৰ কৰা বাৰে বাৰে ব্যৱহাৰ কৰাৰ পাছতো কি হ'ব শেষ হৈ নাযায় সেইটো হৈছে কি অনিহিকীয় সম্পদ আৰু নিশেষ মানে কি একদম শেষ হৈ যায় কিন্তু যিহেতু অনিহিকীয় সম্পদ মানে কি শেষ হৈ নাযায় এনেকুৱা সম্পদ আমাৰ কি হ'ব পাৰে এটা আছে কি আমাৰ সূৰ্যৰ তাপ সূৰ্য ৰশ্মি বায়ু পানী ইত্যাদি এই সম্পদবিলাক কিন্তু আমাৰ শেষ হৈ নাযায় বা শেষৰ সম্ভাৱনাটো একেবাৰে কম সেইকাৰণে এইবিলাকক কোৱা হৈছে কি আমাৰ অনিহিকীয় প্ৰাকৃতিক সম্পদ আনহাতে আমাৰ কি নিহিকীয় প্ৰাকৃতিক সম্পদ আছে নিহিকীয় প্ৰাকৃতিক সম্পদ এই নিহিকীয় প্ৰাকৃতিক সম্পদটো আমাৰ কি চাচোন 2 নম্বৰ নিহিকীয় প্ৰাকৃতিক সম্পদ ইয়াৰ ভিতৰত কি কৰিব যিবিলাক সম্পদ আমি ব্যৱহাৰ কৰাৰ পাছত কি হ'ব শেষ হৈ যায় বা কিছুমান এনেকুৱা আছে যে আমি ইয়াক আৰু পুনৰবাৰ ব্যৱহাৰ কৰিব নোৱাৰি যেনেকুৱা তোমাৰ কি খনিজাত সম্পদটো আমাৰ কি যে পেট্ৰল ডিজেল কয়লা এইবিলাক কিন্তু চাচোন আমি এবাৰ ব্যৱহাৰ কৰাৰ পাছত কিন্তু ইয়াক আমি ঘূৰাই আনিব নোৱাৰি বা কিছুমান আছে যে আমি ব্যৱহাৰ কৰি আছোঁ এটা সময়ত কি হ'ব শেষ হৈ যাব সেনেকুৱা এইবিলাক সমস্যা কি আমাৰ নিহিকীয় প্ৰাকৃতিক সম্পদ যেনেকৈ তোমাৰ আমাৰ কি আছে অৰণ্যটো যদি আমি বেছিকৈ ব্যৱহাৰ কৰোঁ কি হ'ব আমাৰ পৰা কি হ'ব অৰণ্যটো নাইকিয়া হ'ব বা অৰণ্যৰ যিবিলাক জীৱ আছে আমি যদি জীৱবিলাক বধ কৰি থাকোঁ হত্যা কৰি থাকোঁ চিকাৰ কৰি থাকোঁ তেনেহ'লে কি এইবিলাক আমাৰ এটা সময়ত কি হ'ব শেষ হৈ যাব সেইকাৰণে এইবিলাক কোৱা হৈছে কি নিহিকীয় প্ৰাকৃতিক সম্পদ নিশ্চয় তোমালোকে বুজি পাৰিছা যে এইখিনি বুজাৰ কাৰণে আমাৰ এটা ক্ৰিয়াকলাপ দিয়া আছে ক্ৰিয়াকলাপটো অলপ মন দিবা মই জাষ্ট আলোচনা কৰিছোঁ এই ক্ৰিয়াকলাপটো তোমালোকে নিজেও কৰি চাব পাৰা যে ইয়াৰ কাৰণে কি লাগিব ছাত্ৰ ছাত্ৰীসকলে কেইবাটাও দলত ভাগ হ'ব লাগিব আৰু প্ৰতিটো দলত আমাৰ মানুহ লাগিব কিমানকৈ ছাত্ৰ ছাত্ৰী সংখ্যা লাগিব 7জনকৈ 7জনীয়া দল লাগিব আৰু ইয়াৰ আমি কেইবাটাও দল নিৰ্বাচন কৰিম এতিয়া প্ৰতিটো দলত আকৌ কি হ'ব উপদলত ভাগ কৰিব লাগিব এই 7জনক আমি কি কৰিম 3টা উপদলত ভাগ কৰিম তেনেকুৱা এটা দলত থাকিব 1জন এক নম্বৰ থাকিব 1জন সদস্য এটা দলত দ্বিতীয় গ্ৰুপত থাকিব আমাৰ 2জন সদস্য আৰু তৃতীয় গ্ৰুপত থাকিব আমাৰ 4জন সদস্য গতিকে আমাৰ কিমান হ'ল 7জন হ'ল
হয়নে? এই 7জনীয়া দলটো আমি গঠন কৰিব লাগিব। আৰু কি লাগিব, আমি এনেকৈ কি কৰিম, 4টা-5টা দল আমি গঠন কৰিম। আৰু প্ৰতিটো দলে কি কৰিব, কিছু খোৱা বস্তু, যেনেকৈ তোমাৰ চিৰা হ'ব পাৰে, মুড়ি হ'ব পাৰে, বিস্কুট হ'ব পাৰে, বা তেনেকুৱা ভাজা হ'ব পাৰে, বাদাম ভাজা হ'ব পাৰে, বুট হ'ব পাৰে, এনেকুৱা চানা হ'ব পাৰে, যিকোনো খাদ্য আমি লাগিব। আৰু প্ৰতিটো দলে কি কৰিব, কিছু খাদ্য গাখীৰকে ল'ব লাগিব। এতিয়া কি কৰিব লাগিব, আমি এটা বেঞ্চৰ ওপৰত আমি কি কৰিম, এটা বেঞ্চৰ ওপৰত এই খাদ্যবস্তুৰ পেকেটখিনি আমি থৈ দিম। আমি ধৰাচোন আমি যদি 4টা দল লৈছোঁ, 4টা দলত ইয়াতে আমাৰ খাদ্যবস্তুখিনি থাকিব। যে আমি যে এই 7জনীয়া দলটোক আমি ভাগ কৰিছিলোঁ 1জন, 2জন আৰু 4জন হিচাপে, তাৰমানে টোটেল 7জন। এই দলটো আচলতে কি কাৰণে কৰা হ'ল, এইটো আমাৰ কি, আমাৰ যে প্ৰজন্ম আছে, এইটো যদি আমি প্ৰথম প্ৰজন্ম ধৰোঁ, এইটো দ্বিতীয় প্ৰজন্ম, আৰু এইটো কি তৃতীয় প্ৰজন্ম। যিহেতু প্ৰথম প্ৰজন্মত কি হয়, জনসংখ্যাটো কম, দ্বিতীয় আৰু তৃতীয় প্ৰজন্মত কি জনসংখ্যাটো বেছি। তাৰমানে কি, আমাৰ চাচোন আমাৰ পৰিৱেশত কি আছে, আমাৰ জনসংখ্যাটো দিনক দিনে বাঢ়ি আছে। গতিকে আমাৰ দেউতা আছিলে, ককা দেউতা আছিলে, আজু ককা আছিলে, হয়নে? আৰু তাৰ পৰা দেউতা আহিছে, আজু ককাৰ পৰা ককা আহিছে, ককাৰ পৰা দেউতা আহিছে, দেউতাৰ পৰা আমি আহিছোঁ। সেনেকৈ যদি আমি সেই প্ৰজন্ম, আমাৰ আজু ককাৰ দিনত মানুহ কিমান আছিলে, আমাৰ ককাৰ দিনত মানুহ কিমান আছিলে, দেউতাৰ দিনত আমাৰ জনসংখ্যা কিমান বাঢ়িলে, এটা দলত প্ৰজন্মত কি হৈছে, লাহে লাহে বাঢ়ি আছে। গতিকে আমি যদি ধৰি লওঁ, 1 নম্বৰ দলটো হৈছে কি আমাৰ প্ৰথম প্ৰজন্ম, আৰু এইটো হৈছে কি 2জনীয়া দলটো হৈছে আমাৰ দ্বিতীয় প্ৰজন্ম, আৰু 4জনীয়া দলটো হৈছে আমাৰ তৃতীয় প্ৰজন্ম। এতিয়া আমি কি কৰিম, এই প্ৰথম প্ৰজন্মটোক আমি এটা হেৰি দিম যে খাদ্য খাবলৈ দিম। ই কিমানখিনি খাদ্য খায়, এইটো প্ৰতিটো দলৰ কাৰণে একেই হ'ব, যে ই কি কৰিব, ইয়াৰ পৰা খাদ্য খাব, খোৱাৰ পাছত কি হ'ব, যিখিনি খাদ্য থাকিব ৰৈ যাব, এই খাই গুচি গ'ল, বা যদি ই ইচ্ছা কৰে মানে গোটেইখিনি খাই দিলা, সেনেকুৱা হ'ব পাৰে। অলপ মন দিবা, এই প্ৰথম প্ৰজন্মই ইয়াৰ খাদ্যখিনি খালে, যিখিনি খাদ্য ৰৈ গ'ল, কিবাৰ কি হ'ব, দ্বিতীয় প্ৰজন্মটো এটাই হ'ব, দ্বিতীয় প্ৰজন্মৰ মানুহখিনি এটাই আহিব, আহি কি হ'ব, দ্বিতীয় দলটোৰ পৰা ইয়াতে খাদ্যখিনি খাব। নেক্সট আমাৰ কি হ'ব, এইখিনি যোৱাৰ পাছত আমাৰ কি আহিব, এই তৃতীয় প্ৰজন্মটো, মানে তৃতীয় দলটো আহিব। এইটো উপদল 3টা। এতিয়া চোৱা, যদি প্ৰথম প্ৰজন্মই যদি খাদ্যখিনি খোৱাৰ পাছত যদি ৰৈছে, তেনেহ'লে দ্বিতীয় প্ৰজন্মই খাবলৈ পাব। আৰু যদি দ্বিতীয় প্ৰজন্মই খাদ্য থৈ গৈছে ইচ্ছা কৰি, বা ইয়াতে যদি বেছিকৈ লোভীয়া হয়, বেছিকৈ খাদ্য খাই শেষ কৰি থৈ গ'লা, যেনে প্ৰথম প্ৰজন্মই যদি খাদ্য খাই শেষ কৰি থৈ গৈছে, কিন্তু দ্বিতীয় প্ৰজন্ম তৃতীয় প্ৰজন্মই কিন্তু খাদ্য নাপায়, ইয়াতে ভোকতে মৰিব লাগিব। নাইবা প্ৰথম প্ৰজন্মই কি কৰিছে, অলপ বুদ্ধিশীল আছিলে, চিন্তাবিদ আছিল, তেওঁলোকে কি কৰিছে যে আমাৰ সন্তানৰ কাৰণে আমি থৈ যাম অলপমান, এতিয়া দ্বিতীয় প্ৰজন্মই কিন্তু খাদ্যখিনি পাব, অলপ মানে সিহঁতে খাব পাৰিব। যদি দ্বিতীয় প্ৰজন্মৰ মানুহখিনি যদি বেছি লোভীয়া হয়, সিহঁতে যদি খাদ্য শেষ কৰি থৈ যায়, কিন্তু তৃতীয় প্ৰজন্মৰ মানুহে কিন্তু খাদ্য নাপাব। ঠিক তেনেকৈ আমাৰ প্ৰাকৃতিক সম্পদসমূহ আমি যদি কি কৰোঁ, আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে, আমাৰ পৰৱৰ্তী যিবিলাক প্ৰজন্ম আহিব, সিহঁতৰ কাৰণে যদি আমি থৈ নাযাওঁ, আমি যদি য'তে মতে ব্যৱহাৰ কৰোঁ, কিন্তু আমাৰ পাছৰ প্ৰজন্মকেইটাই কিন্তু এই প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰিব নোৱাৰিব। এতিয়া বুজিছানে কথাটো কি? এই পাঠটোত আমি কি কৰিম, কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ এই সম্পৰ্কে আলোচনা কৰিম। কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ এইবিলাক আচলতে কি মৃত জীৱৰ পৰা গঠন হোৱা, কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ। মৃত জীৱ, উদ্ভিদ বা প্ৰাণীৰ পৰা এই সম্পদসমূহ গঠন হয়। সেইকাৰণে এইবিলাক যিহেতু তোমাৰ মৃত জীৱৰ অৱশেষৰ পৰা উৎপন্ন হৈছে, অৱশেষ মানে কি
জীৱাশ্ম সেইকাৰণে এই ইন্ধনসমূহ কোৱা হৈছে কি জীৱাশ্ম ইন্ধন অন্তে কিবা যেহেতু মৃত জীৱৰ পৰা উৎপন্ন হৈছে সেইকাৰণে এই ইন্ধনসমূহ কি কোৱা হৈছে জীৱাশ্ম ইন্ধন বুলি কোৱা হয় মন থাকিবনে গতিকে আজি আমি প্ৰথমতে আলোচনা কৰিম কয়লা কি বস্তু হয়নে কয়লা সম্পৰ্কে তোমালোকৰ নিশ্চয় কিবা অলপ ধাৰণা আছে কয়লা আচলতে দেখাত কি কলা বৰণীয়া হয় ই কিন্তু শিলৰ দৰে টান হয় কিন্তু তোমালোকে আমি যে ঘৰত যে খৰি দি যিটো ৰন্ধা বঢ়া কৰোঁ আমি তাৰে যিখিনি আমাৰ ভাষাত কিন্তু কয়লা বুলি কোৱা হয় কিন্তু সেইটো আচলতে কয়লা নহয় সেইটো কি এঙাৰ আৰু আমি যিটো আলোচনা কৰি আছোঁ কয়লা এইটো কি খনিজ সম্পদ এইটো তোমাৰ সেই চৌকাত গঠন নহয় ই ভূগৰ্ভত উৎপন্ন হয় আৰু এইটো গঠন হোৱাতে তোমাৰ লাখ লাখ নিযুত বছৰৰ দৰকাৰ হয় 1-2 দিনত নহয় কিন্তু 2-4 বছৰ বা 1000 বছৰত নহয় নিযুত বছৰ লাগে গঠন হোৱাতে তে কয়লা দেখাত কি কলা বৰণীয়া আৰু ই শিলৰ দৰে টান হয় বিভিন্ন কামত কয়লাৰ ব্যৱহাৰ হয় আমি যে ইন্ধন হিচাপে আমি ৰন্ধা বঢ়া কৰোঁ এইবিলাক ইন্ধন দি ব্যৱহাৰ কৰোঁ কাঠ খৰি প্ৰাকৃতিক গেছ তাৰে ভিতৰত আমাৰ কি কয়লাটো এটা ইন্ধন কয়লা দি আমি ৰন্ধা বঢ়া কৰিব পাৰি আগৰ দিন কি কৰাইছিলে ৰেলগাড়ী যিবিলাক বাষ্পচালিত ইঞ্জিন আছিল তেতিয়া সেই ভাপ উৎপন্ন কৰাৰ কাৰণে কয়লা ব্যৱহাৰ কৰা হৈছিল আজিকালি কয়লা তোমাৰ কি কৰা বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰা হয় আৰু বিশেষকৈ তোমাৰ তাপবিদ্যুৎ প্ৰকল্প যিবিলাক আছে তাতে তোমাৰ বিদ্যুৎ উৎপাদন কৰাৰ ক্ষেত্ৰত কি কৰা হয় কয়লা ব্যৱহাৰ কৰা হয় এতিয়া আহিম আমি কয়লাৰ কাহিনী লৈ কয়লা কেনেকৈ গঠন হয় এই কয়লাৰ কাহিনী আমি আলোচনা কৰিম কয়লাৰ কাহিনী কয়লা কেনেকৈ উৎপত্তি হয় আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ আগত লাখৰ পিছত নিযুত তোমালোকে জানা 1,10,50,000 অযুত লাখ নিযুত কোটি সেই তাৰে নিযুত সংখ্যাটো বহুত ডাঙৰ সংখ্যা হয়নে লাখৰ পিছত আহে এতিয়া 10 লাখ আমি কি হ'ব এটা নিযুত হ'ব গতিকে 300 নিযুত বছৰ আগতে কি আছিল পৃথিৱীত যিবিলাক নিম্ন জলাশয় আছিলে তাতে কি আছিল অতব্য অৰণ্য আছিল বহুতো গছ গছনি আছিলে কেতিয়াবা কি হৈছিল প্ৰাকৃতিক কিছুমান দুৰ্যোগ যেনেকৈ তোমাৰ বানপানী বা ভূমিকম্প এইবিলাকৰ কাৰণে কি হৈছিল সেই অৰণ্যসমূহ মাটিৰ তলত পোত গৈছিল আৰু দিনক দিনে কি হৈছিল বছৰে বছৰে বানপানী আহিছিল তাৰ ওপৰত মাটি পৰিছিল আৰু লাহে লাহে কি হৈছিল গভীৰৰ পৰা গভীৰতমলৈ এই গছ গছনিসমূহ সংকুচিত হৈ ভূগৰ্ভত সঞ্চিত হৈছিল এটা ওপৰৰ পৰা তোমাৰ কি হৈছিল এটা চাপ পৰিছিল উচ্চ চাপ এটা আৰু ভূগৰ্ভৰ উচ্চ উষ্ণতা এই দুটাৰ কাৰণত কি হৈছিল এই মৃত গছ গছনিৰ পৰা লাহে লাহে কি হৈছিল কয়লা উৎপন্ন হৈছিল যিহেতু ভূগৰ্ভত তোমাৰ অক্সিজেনৰ অনুপস্থিত এই কয়লাবিলাক গঠন হৈছিল অক্সিজেন পৰিৱেশটো পোৱা নাছিলে অক্সিজেনৰ অনুপস্থিতিত ভূগৰ্ভৰ উচ্চ চাপ আৰু ভূপৃষ্ঠৰ কি ভূগৰ্ভৰ উচ্চ উষ্ণতা আৰু ভূপৃষ্ঠৰ উচ্চ চাপ এই দুটাৰ ক্ৰিয়াৰ ফলত কি হৈছিল মৃত উদ্ভিদৰ পৰা ধীৰে ধীৰে যে কয়লা উৎপন্ন হৈছিল মন্থৰ গতিত লাহে লাহে কয়লালৈ সলনি হৈছিল এই প্ৰক্ৰিয়াটো কোৱা হৈছে কি অংগাৰীকৰণ তাৰমানে মৃত উদ্ভিদ ভূগৰ্ভত তোমাৰ কি হৈছিল লাহে লাহে এইবোৰ কয়লালৈ ৰূপান্তৰিত হৈছিল সেইকাৰণে ইয়াক কোৱা হৈছে কি অংগাৰীকৰণ যেহেতু কয়লা তোমাৰ মৃত উদ্ভিদৰ পৰা উৎপন্ন হৈছিল সেইকাৰণে ইয়াক এই কয়লাটো আমাৰ কি জীৱাশ্ম ইন্ধন জীৱৰ পৰা হোৱা সেইকাৰণে জীৱাশ্ম ইন্ধন
এই বায়ুমণ্ডলত যেতিয়া আমি কয়লা তাপ দিয়া হয়, বায়ুমণ্ডলত কয়লাৰ তপতালে কি হয়, ই উত্তপ্ত হৈ জ্বলি উঠে আৰু কি হয়, বায়ুত কাৰ্বন ডাই অক্সাইড গেছৰ উৎপন্ন কৰে। তাৰমানে কয়লা পুৰিলে কি হয়, কয়লাত মূল বস্তুটো কি, কাৰ্বন। কয়লাত কি থাকে, কাৰ্বনটো থাকে আৰু বায়ুত তোমাৰ জ্বলনত ব্যৱহাৰ হয় অক্সিজেন। এই দুটাৰ পৰা উৎপন্ন হয় তোমাৰ কি, কাৰ্বন ডাই অক্সাইড। গতিকে কয়লা পুৰিলে কি উৎপন্ন হ'ব, কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব। উদ্যোগত তোমাৰ কি কৰা হয়, কয়লা সংশোধন কৰা হয়। উদ্যোগত কয়লা সংশোধন কৰা হয় আৰু কয়লা সংশোধন কৰি তোমাৰ কি হয়, তিনিটা বস্তু, বিশেষকৈ তিনি প্ৰকাৰ বস্তু উৎপন্ন হয়। তাৰে এটা হৈছে কি, কক, আৰু এটা হৈছে কি তোমাৰ আলকতৰা, আৰু 3 নম্বৰত হৈছে কি, কয়লা গেছ। এই 3 প্ৰকাৰ বস্তু উৎপন্ন হয়। গতিকে প্ৰশ্ন হ'ব পাৰে যে কয়লা সংশোধন কৰি আমি কি কি বস্তু পাওঁ। গতিকে কয়লা সংশোধন কৰি আমি 3 প্ৰকাৰ বস্তু পাওঁ। এটা হৈছে কক, আলকতৰা আৰু কয়লা গেছ। এতিয়া আমি কক সম্পৰ্কে আলোচনা কৰোঁ। কক কি বস্তু, ককটো হৈছে কি, ই সচিদ্ৰ কলাবৰণীয় বস্তু আৰু কি, ই আটাইতকৈ টান হয়, বুজিছানে। ই সচিদ্ৰ আৰু কলাবৰণীয় বস্তু, আৰু ই হৈছে কি, কাৰ্বনৰ এটা বিশুদ্ধ ৰূপ। ককৰ বৈশিষ্ট্য দিব পাৰে, পৰীক্ষাত দিব পাৰে, ককৰ বৈশিষ্ট্য কি, আমি কি ক'ম, কক এবিধ সচিদ্ৰ আৰু কলাবৰণীয় বস্তু, ই বহুত টান হয়, হয়নে, আৰু ই হৈছে কি, কাৰ্বনৰ এটা বিশুদ্ধ ৰূপ। এইটো হৈছে কি, ককৰ বৈশিষ্ট্য, ই ছিদ্ৰযুক্ত হয় আৰু কলাবৰণীয়, ই বহুত টান হয়, আৰু কক হৈছে কি, কাৰ্বনৰ এটা বিশুদ্ধ ৰূপ। তাৰমানে কি, এটা কাৰ্বনটো বেছি পৰিমাণে থাকে, তাৰমানে কাৰ্বন বিশুদ্ধ কাৰ্বন আমি ককতে পাওঁ। এই ককৰ ব্যৱহাৰ হৈছে তীখা উৎপাদনত কি কৰা হয়, কক ব্যৱহাৰ কৰা হয়। ককৰ ব্যৱহাৰটো হৈছে কি, তীখা উৎপাদনত কক ব্যৱহাৰ কৰা হয়। আৰু এইবিলাক আমাৰ ধাতু নিষ্কাশন কৰা হয়। ধাতু নিষ্কাশনত মানে তপতাৰ কাৰণে, সেই আকৰিকবিলাক তপতাৰ কাৰণে কি কৰা হয়, এই ককটো ব্যৱহাৰ কৰা হয়। মানে তীখা উৎপাদনত ককৰ ব্যৱহাৰ হয় আৰু বিভিন্ন ধাতু নিষ্কাশনত ককৰ ব্যৱহাৰ হয়। এইটো হৈছে কি, আমাৰ ককৰ বৈশিষ্ট্য আৰু কি, ককৰ ব্যৱহাৰ, দুটা ভাগ আছে। নেক্সট আছে আমাৰ কি, আলকতৰা। আলকতৰাটো হৈছে কি, ই দেখাত মানে কি, অলপ কলা, লেতেৰা, ডাঠ, জুলীয়া পদাৰ্থ হয়। ই বেয়া গন্ধযুক্ত, সচৰাচৰ আলকতৰা তোমালোকে দেখা পাইছা, আগতে ৰাস্তাত মানে ৰাস্তা পকী কৰাৰ আগতে কি কৰিছে, ৰাস্তাত দিছিলে আলকতৰাটো। কিন্তু 200 বিধ পদাৰ্থৰ এটা মিশ্ৰণ। আলকতৰাত কি আছে, 200 প্ৰকাৰ বিভিন্ন পদাৰ্থ আছে। আলকতৰাৰ পৰা কিন্তু আমি বহুতো সামগ্ৰী তৈয়াৰ কৰিব পাৰোঁ। যেনেকৈ তোমাৰ কি, ভেষজ দ্ৰব্য, ঔষধ, সাংস্কৃতিক ৰংযুক্ত দ্ৰব্য, প্লাষ্টিক, বিভিন্ন ৰং, এনেকুৱা আমি বহুতো চিত্ৰণৰ সামগ্ৰী, তাৰপিছত তোমাৰ সুগন্ধি আতৰো কিন্তু এই আলকতৰাৰ পৰা তৈয়াৰ কৰা হয়। বজাৰত যিটো আতৰ আমি ব্যৱহাৰ কৰোঁ, সেই আতৰো কিন্তু আলকতৰাৰ পৰা ব্যৱহাৰ কৰা। যিহেতু ই আচলতে ইফালে কি, আলকতৰাটো একেবাৰে লেতেৰা, দুৰ্গন্ধযুক্ত, বেয়া গন্ধযুক্ত, কিন্তু ইয়াৰ পৰা কিন্তু ভাল ভাল বস্তু আমি তৈয়াৰ কৰিব পাৰি। আনকি ইয়াৰ পৰা তোমাৰ কি কৰা, সুগন্ধি আতৰো তৈয়াৰ কৰিব পৰা যায়। বিভিন্ন ঔষধো তৈয়াৰ কৰে, ভেষজ দ্ৰব্য,
তাৰপিছত এটা আচৰিত কথা যে আমি যে পোক পতংগ আৰু পোক পৰুৱা কীট পতংগ আঁতৰ কৰাৰ কাৰণে কাপোৰত যিটো আমি নেপথিলিন ব্যৱহাৰ কৰোঁ, সেই নেপথিলিনো কিন্তু শালপাতৰ পৰা তৈয়াৰ কৰা হয়। নেক্সট আহে আমাৰ কয়লা গেছ। কয়লা গেছটো যেতিয়া তোমাৰ কি কৰা কয়লা সংশোধন কৰা হয়, তেতিয়া তোমাৰ কি হয়, এই কয়লা গেছটো উৎপন্ন হয়। তাৰমানে কয়লা সংশোধন কৰি যেতিয়া কক উৎপন্ন কৰা হয়, সেই তেতিয়া কি হয়, এই কয়লা গেছটো উৎপন্ন হয়। আৰু এই কয়লা গেছটো কক উৎপাদন কৰা উদ্যোগৰ ওচৰত যিবিলাক তোমাৰ উদ্যোগ আছে, সৰু সুৰা উদ্যোগ আছে, সিহঁতে কি কৰে, এই কয়লা গেছটো তোমাৰ তাপ উৎপাদন কৰাৰ কাৰণে ব্যৱহাৰ কৰে। আগতে কি কৰা হৈছিল, তোমাৰ এই কয়লা গেছটো তোমাৰ 1810 চনত কি কৰাইছিল, লণ্ডনত কি কৰিছিল, ৰাস্তা পোহৰ কৰাৰ কাৰণে তোমাৰ এই কয়লা গেছটো ব্যৱহাৰ কৰিছিল। তাৰপিছত তোমাৰ কি কৰিছিল, 1820 চনত আমেৰিকাৰ নিউয়ৰ্কত কি কৰাইছিল, এই ৰাস্তা পোহৰ কৰাৰ কাৰণে প্ৰথমবাৰৰ বাবে এই দুখন দেশে কি কৰিছিল, এই কয়লা গেছটো ব্যৱহাৰ কৰিছিল। আজিকালি তোমাৰ কয়লা গেছ তোমাৰ কি মাত্ৰ তাপ উৎপাদন কৰাৰ ক্ষেত্ৰত যিবিলাক তাপবিদ্যুৎ প্ৰকল্প আছে, সেইবিলাকত কি কৰা হয়, এই কয়লা গেছটো বেছিকৈ ব্যৱহাৰ হয়। ঠিক আছে, নেক্সট আমি আলোচনা কৰিম পেট্ৰলিয়াম সম্পৰ্কে। আজিলৈ ইমানতে সামৰিছোঁ। অলপ ঘৰত ভালদৰে লিখা পঢ়া কৰিবা, আৰু যদি কুৱেশ্যন কিবা দিয়া হয় লগে লগে কুৱেশ্যনৰ উত্তৰখিনি দিয়াৰ কাৰণে চেষ্টা কৰিবা। এতিয়া আজিলৈ সামৰিছোঁ। থেংক ইউ।